গুৱাহাটী মহানগৰীৰ বানপানীৰ ওপৰত আজি প্ৰথমবাৰৰ বাবে অসম আৰু মেঘালয় চৰকাৰ একেখন টেবুলত বহে। অসম চৰকাৰে সম্পূৰ্ণভাৱে কেনেকৈ গুৱাহাটীৰ কৃত্ৰিম বানপানীত আমি তিনিটা পইণ্টত মেঘালয়ৰ পৰা বহুত পানী পোৱাৰ কাৰণে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে, তাক এটা আমি প্ৰেজেণ্টেশ্যনৰ জৰিয়তে তেখেতসকলক বুজাব চেষ্টা কৰোঁ। মেঘালয়ে আমাৰ কথাখিনি সম্পূৰ্ণভাৱে বুজিছে, কিন্তু তাৰ লগে লগে এইটো কথা যে এই গোটেই পাহাৰবিলাক ব্যক্তিগত মানুহৰ, মেঘালয় চৰকাৰে তাক কিমান শাসন কৰিব পাৰে, তাক কিমান ৰেগুলেশ্যন আনিব পাৰে, বিষয়টো পৰীক্ষা কৰিব লাগিব। আমি সিদ্ধান্ত লৈছোঁ যে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, যিটো আমাৰ 8খন ৰাজ্যৰ উমৈহতীয়া অনুষ্ঠান, এই অনুষ্ঠানটোৱে খানাপাৰা, বাহিনী, জুৰিপাৰ আৰু যোৰাবাট এই গোটেই অঞ্চলটোৰ ছেটেলাইট মেপিং কৰিব। ক'ৰ পৰা পানী আহে, কেনেকৈ পানী যায়, তেওঁলোকে তাক চাব। 3 মাহৰ ভিতৰত আমাক ছেটেলাইট মেপ দিব আৰু তাৰ পিছত এই ছেটেলাইট মেপৰ আধাৰত কেনেকুৱা ধৰণৰ ইণ্টাৰ ষ্টেট প্ৰজেক্ট ল'লে দুইখন ৰাজ্যই কেনেকৈ যৌথভাৱে সমস্যাটো সমাধান কৰিব পাৰে, তাৰ বাবে গোটেই কথাখিনি আমি IIT ৰুৰকীৰ ওচৰলৈকে লৈ যাম আৰু IIT ৰুৰকীয়ে আমাক যি এটা সমাধান দিয়ে, সেই সমাধান আমি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিম। মই মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে প্ৰথমবাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীলৈ আহি গুৱাহাটীৰ সমস্যাৰ সম্বন্ধে তেখেতে বুজ লৈছে। মেঘালয়ৰ মন্ত্ৰী পল লিংডো, গোটেই মুখ্য সচিবকে ধৰি, আৰু আটায়ে এটা কথা অনুভৱ কৰিছে যে আমি দুইখন ৰাজ্যই কিবা এটা কৰা উচিত। আৰু মই ভাবোঁ আজিৰ দিনটো আমাৰ বাবে এটা স্মৰণীয় দিন। অন্ততঃ বহুদিন স্থবিৰ হৈ থকা ব্যৱস্থা এটাক আজি আমি কিছু আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ।